জুবিন গাৰ্গৰ খুৰাকৰ ঘৰত যদি বৰঘাটত আছো এতিয়া গতিকে ভাস্কৰ বৰঠাকুৰৰ লগত আছো জুবিন গাৰ্গৰ ভাতৃ মই আপোনালোকক কথা দিয়াৰ দৰে দ্বিতীয় দোকানলৈ ঘূৰি আহিছো পুনৰ ভিডিঅ'টো বিশেষকৈ আপোনালোকে জানিব বিচাৰিছিল যে জুবিন গাৰ্গৰ বৰঘাটৰ ইতিহাস তেওঁলোকৰ বংশৰ ইতিহাস তেখেতসকলৰ ঘৰৰ ব্যক্তিসকলক মুখখন এবাৰ আপোনালোকে চাব বিচাৰিছিলে কেইজনমানে মোক কৈছিল অনুৰোধ কৰিছিলে দেখুৱাবৰ কাৰণে গতিকে মই সেইটোৱে চেষ্টা কৰিছো মই নিজৰ ফালৰ পৰা একো হোৱা নাই আপোনালোকৰ অনুৰোধৰ কাৰণে এইটো কৰিবলৈ বিচাৰিছো গতিকে ভাস্কৰ এটা কথা তোমালোকে জানিব বিচাৰিম তুমি কথা দিলা তোমালোকৰ যে পৰিয়ালটো কেৱল মাত্ৰ বৰঘাট কেন্দ্ৰিক নহয় মানে জীৱিকা সূত্ৰে চাকৰি সূত্ৰে বিভিন্ন কামৰ সূত্ৰে অসমৰ বিভিন্ন ঠাইত সিঁচৰিত হৈ আছে গতিকে আমি বৰ বিশেষ নাজানিম তুমি ঘৰৰ গতিকে তুমি জানিব পাৰিবা কি কি জানা কি কি নাজানা বংশৰ সম্পৰ্কে তোমালোকৰ বংশৰ যে খুঁটাডাল চেইনডাল কি ক'ব বিচাৰিবা এতিয়া বংশৰ কৰ্মসূত্ৰে আমাৰ দেউতাহঁতে মানে কি কিছুমান এনেকে বিশেষ বিশেষ তাত ব্যক্তিৰ নাম যি অলপ বিখ্যাত আছিল তেওঁলোকৰ দুইজনৰ নাম ক'ব পাৰিবা নেকি লাচিত বৰঠাকুৰ এতিয়াও আছে ন এখেতৰ এজন ডিব্ৰুগড় ইউনিভাৰ্চিটিত আছে লাচিত বৰঠাকুৰ গতিকে আমি নাম এটা জানিলো তেখেত বৰহাটৰে তেজ ডিব্ৰুগড়ত আছে এতিয়া শুনে তোমাৰ বৰদেউতা খুৰা তোমাৰ দেউতা খুৰা হয় তেখেতৰ খুৰা কিন্তু বংশটো তোমালোকৰ কিমান জন তোমাৰ খুৰা বা বৰদেউতা কিমান জন আমাৰ খুৰাই হ'ব জুবিন মানে কি জুবিন ডাঙৰ দেউতাকৰ পিছতে আমাৰ দেউতা হয় মাজু তোমালোকৰ দেউতা মাজু 2 নম্বৰ হয় কেইবাজনো নহয় হয় বাকী কিজন এজন শিৱসাগৰ আছে মনোজ বৰঠাকুৰ জগতৰ লগতে জড়িত হৈ আছে সংবাদ এটা শুনিছো এজন তোমালোকৰ শিৱসাগৰ আছে নহয় তোমাৰ খুৰা যেটা শিৱসাগৰ আছে হয় মই কেইজন মানুহে পাইছো 4জন মানুহে পাইছো আৰু তাৰমানে ইমান ৱাইড এংগুলত জড়িত হৈ আছে তাতে হিষ্টৰিটো হৈ আছে আমি জন্ম হোৱা নাছিলো গতিকে যোগাযোগ একেবাৰে যোগাযোগৰ পৰা কেইদিনৰ ভিতৰত যোগাযোগ সম্ভৱ নহয় হয় গতিকে এনেদৰে জুবিনৰ পৰিয়াল তথা আমাৰ ভাস্কৰৰ পৰিয়াল আমাৰ বৰহাট বুলি নহয় বৰহাটত কেৱল মাত্ৰ পুৰুষ সদস্য এজনেই তেওঁ আছে কিন্তু অন্যান্য বিভিন্ন ঠাইত অসমত সিঁচৰিত হৈ আছে ডিব্ৰুগড় ইউনিভাৰ্চিটিত আছে গুৱাহাটীত আছে শিৱসাগৰত আছে হয় যোৰহাটত আছে মুঠতে সকলোকে চাগে তুমি বাস্তৱ জীৱনত ইমানখিনি যিমানটো বয়স লগ পোৱা আজিলৈকে সম্ভৱ হোৱা নাই হয় নাই বাৰু গতিকে সম্ভৱ হ'ব নহ'ব এতিয়া ক'ব নোৱাৰি ভাগ্য তুমি কেতিয়াবা কোনোবা এজনক লগ পোৱা হয় নাই বাৰু লগ পাওঁ তাত চিনাকি কেতিয়াও নোহোৱাকৈ থাকি যায় চিনাকি নোহোৱাকৈ এতিয়া আমি এই বৰদেউতা ইয়াতে ডাঙৰ দাদা ইয়াতে লগ পাইছো এজন চিনি নাপাওঁ ল'ৰাকেইজনতো চিনি নাপাওঁ বাইকেইজনতো চিনি নাপাওঁ ভাইটি কিবা নহয় চিনাকি পালে কি হ'ব কৰ্মসূত্ৰে তেওঁলোকে যেনেকে গুচি গ'ল আমিতো সৰু থাকোঁতে গুচি গৈছো তেতিয়া যুগসূত্ৰটো নাথাকিছিলে আমাৰ দেউতাও এনেকে থাকি গ'ল দাদা দুইজন তেনেকে গৈছে ডাঙৰ বৰ্তা অকণমান চিনি পায় ডাঙৰ বৰ্তা তাৰমানে আমাক সৰুতে চিনি পাইছিল এতিয়া সেই তেনেকে যাওঁতে তেওঁ চিনি পাইছিল নামটো মনত আছে তেওঁলোকৰ পিছত দাদাটো কেইজনমানৰ নামটো মনত আছে কিন্তু বাকীবিলাক নাথাকে যেইকেইজনক এটাই কথা মই ক'ব বিচাৰিছো মনত দুখৰ মাজতো কেতিয়াবা এটা গৰ্ব কৰি আনন্দ কৰো হয় নাই বাৰু তোমালোকৰ গোটেই আমি প্ৰথমতে বংশটো জিলি কৰা মানুহজন আমাৰ আকাশৰ হয় নাই বাৰু যিটো বুটা তৰা কেতিয়াবা ধ্ৰুৱ নক্ষত্ৰ বুলি কয় আমাৰ কেতিয়াবা সন্ধ্যাৰ বুটা তৰা হয় নাই বাৰু কেতিয়াবা মৰ্ণিং ষ্টাৰ এটা বেলেগ এটালৈ ওলায় গতিকে মৰ্ণিং ষ্টাৰ তাৰপিছতে ইভিনিং ষ্টাৰ তাৰপিছত পল ষ্টাৰ 3টা ষ্টাৰৰ কাম কৰিছিলে সি গৰাকী ব্যক্তি জুবিন গাৰ্গ বংশটোক প্ৰথমে নিজক জিলিকালে বংশটোক জিলিকালে ঠাইখনক জিলিকালে গোটেই জাতিটোক জিলিকালে ঠাইখনক অসমখনক জিলিকালে দেশখনকো জিলিকাইছিলে গতিকে এনেকুৱা এটা ভূমিকা গ্ৰহণ কৰিছিল লৈ গৈছিলে জাতিটোক আগবঢ়োৱাৰ ক্ষেত্ৰত নিজক তোমালোকৰ পৰিয়ালটো কিমান আগবাঢ়িছে কথাবিলাকৰ পৰা গম পাইছো তোমালোকৰ পৰিয়ালটো যথেষ্ট এটা পতন আছে অসমত গতিকে শিক্ষা দীক্ষাৰ ক্ষেত্ৰত গতিকে নিজৰ কৰ্মৰাজিৰে উজ্বলোৱা বংশৰ পৰিচয় দিবা ভাল নাম কৰাৰ ক্ষেত্ৰত তেওঁলোক কেতিয়াও পিছ পৰিছে সদায় অভূৰ কৰাটো কৰিছিলে নিজক প্ৰতিষ্ঠাৰ লগতে অঞ্চলটো মানে জাতিটো সমাজখনক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ সদায় ভূমিকা আছে শিক্ষকতাৰ ক্ষেত্ৰত সংগীতৰ ক্ষেত্ৰত ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো চাগে তেখেতসকলক প্ৰতিষ্ঠা লাভ কৰিছে গতিকে এনেকুৱা এটা পৰিয়ালৰ আমি ইতিহাস জানিবই লাগিব সেই ইতিহাস আমি পাহৰি গ'লেও নহ'ব তুমি এতিয়া তোমালোকৰ আমাৰ বৰহাটত বিভিন্ন ঠাইত সিঁচৰিত হৈ আছিলে তুমিতো এজনেই পুৰুষ এতিয়া সেইটো সময়ত ইয়াত বৰহাটত কেইজনমান আছিলে তোমালোকৰ পৰিয়ালৰ পুৰুষ প্ৰায় তেতিয়া মাটি বাৰী বৰহাটত বিভিন্ন ঠাইত আছে এতিয়া তাতো আছিলে জুবিনৰ দেউতাকৰ মাটি তাত আছে হয় নাই গতিকে মই বন্ধুসকল জুবিন গাৰ্গৰ পিতৃৰ প্ৰথম ঠিকনা থকা যিখন নিজৰ মাটি তালৈ অকণমান গৈ দিওঁ আপোনালোকক কিবা এটা আভাস মই দিবলৈ চেষ্টা কৰিম কোনডোখৰত মাটি আছিলে বৰগড় নিউ স্কুলৰ পিছফালে আছিলে হয় নাই অন্য ঠাইত আছিলে অন্য ঠাইলৈকে আছিলে আমাৰ নিবিড় বুলি কয় ৰাইজৰ নামতে ককাহাতী দান দিয়ে দান দি দিছিলে শ্মশান আছিলে যে সেই মাটিডোখৰ হয় নাই এই চব পঢ়া নিবিড় শ্মশানৰ মাটিডোখৰ এটা সময়ত জুবিনৰ কি আছিলে আমাৰ তোমালোকৰ ককা তেওঁলোকে দান কৰা
গতিকে তোমালোকৰ নামতে চাগে এতিয়াও আছে চাগে পকা আছে এতিয়াহে মই লাষ্ট মোৰ চাকৰি বিচাৰি তেওঁলোকৰ চৰকাৰী নামত নামকৰণ কৰিছে আকৌ অকণ কৈছা তুমি যাবলগীয়া হৈছে মানে প্ৰচেছ কৰিবলৈ যাওঁতে তোমালোকৰ নাম তাত দান দিবৰ কাৰণে এই নিয়ম কৰিবলগীয়া হয় ফৰ্মেলিটি কৰিবলগীয়া তুমি তাৰ কাৰণে যাবলগীয়া হৈছে গতিকে চব এতিয়া সময়ত যি মাটি বাৰী নিজৰ টাউনৰ কাষত নিজৰ নামত তোমালোকে নিজে এতিয়াও এৰি দিছা ৰাইজৰ কাৰণে গতিকে এই পৰিয়ালটোৰ সেই গুণ আপোনালোকে চব এতিয়াও কৰি আছে বৰহাটত থকাসকলৰ এইটো ভাস্কৰ এতিয়াও এৰি দিয়া নাই জুবিনৰ আদৰ্শৰ সেই বাটেই গৈছে গতিকে আমি বিশেষকৈ কি আৰু কম হয় নাই গতিকে জুবিনৰ গুণৰাজি আমি সদায় ব্যাখ্যা কৰিম আমি জুবিনৰ পৰিয়ালৰ অন্যান্য সদস্য যি বদান্যতা তেওঁলোকৰ যি মহান কৰ্মৰাজিৰ গুণ আমি সদায় বখা দিবই লাগিব গতিকে এই সময়ত এই যুগত ইমান স্বাৰ্থপৰ যুগটো মানে একো এৰি নিদিয়ে চব নিজৰ বুলি বাঢ়ি লয় জুবিনে সৰ্বোচ্চ যেতিয়া বিসৰ্জন দিছে মানে নিজৰ যিটো ইনকাম যিটো গান কৰি চুক্তি হয় এগ্ৰিমেণ্ট হয় তাৰ পইচা এটকাও তেওঁ লয় কোনোবা কাৰোবাৰ জেপত সোমাই গৈ গতিকে এই পৰিয়ালটো তেনেকুৱা এতিয়া বৰহাটত থাকিও সৰ্বোচ্চ থাকি কোনোবাই ক'ব ভিখাৰী নিজক তুমি ভিখাৰী বুলি কোৱা হয় নাই তেওঁ ভিখাৰীৰ দৰে জীৱন যাপন কৰিছে কিন্তু সেইটো নহয় আৰু অভদ্ৰ একো নোহোৱাতকৈ অভদ্ৰ হয় নহয় টকা থকা ভদ্ৰ মুখা পিন্ধা ধনীতকৈ হয় নাই বাৰু ধুতি এখন পিন্ধি কিনা গামোচাখন লৈ যেন তেন পেট কব পৰা ভিখাৰী জীৱনটোৱে ভাল নে কি বাৰু গতিকে আজি ভাস্কৰ বেছি নহয় 2 বিঘামান চাহ বাগান আছে বেলেগ তোমাৰ একো নাই প্ৰত্যেক সম্পত্তি তুমি পিছন কৰি ফুৰা নাই দৌৰি পোৱা নাই মাটি যি এৰি দিলে আৰু গতিকে তুমি সেই চৰিত্ৰ সদায় লৈ থাকি ভাল লাগিব জুবিনৰ যোগেদি নিজক উজলা পায় এই কামনা কৰিছো এতিয়া যিখিনি হওক তোমাৰ বাইদেউক লগ খাব বিচাৰো দেই ভাস্কৰ আহচোন বাইদেউ মই আমাৰ মোৰ গুণমুগ্ধসকলক জুবিনৰ গুণমুগ্ধ সকলোকে ইয়াত থকা সকলো দেখুৱাৰ পিছত তোমাৰ কন্যা সন্তান দিবা মাতাচোন মাতা ইয়াত থাকা তুমি বাৰু আহক অকণমান আহক আমি অকণমান হয়তো আপোনালোকে হাঁহি ৰেঙনি দেখিব পাৰে আমি এইবোৰ কিছুমান ক্ষেত্ৰত গৰ্ব কৰিছো হেৰি কৈছো গতিকে সদায়তো আমি দুখ কৰি থাকিলে কান্দি থাকিলে নহ'ব এতিয়া হয় আমি এয়া ভাস্কৰৰ ছোৱালী দেউতা ভাগিন তোমাৰ বাইদেউ ছোৱালী হয় নাই আপুনি আহক আমি এয়া জুবিনৰ ভগ্নী ভাস্কৰৰ মাজু বাই হয় নাই বাৰু আহক এইফালে আহক অকণমান বহি দিয়ক আপোনাৰ মুখখন আপোনাৰ নামটো কৈ দিব চাই পেলাই কৈ দিয়ক বৰ্ণালী বৰঠাকুৰ গতিকে আপোনাৰ কন্যা ভাস্কৰৰ ভাগিন হয় নাই তোমাৰ নামটো ভাগিন কোৱা ভাগিন কি তোমাৰ নামটো এয়া চব ভাস্কৰ ভাগিন ভাস্কৰ জুবিনৰ তেজ এই ভাস্কৰ জুবিনৰ ভগ্নী হয় ভাস্কৰৰ বাই তেজে হয় গতিকে এইটো সময়ত আমি দুখ প্ৰকাশ কৰিব লাগিব হয় নাই বন্ধুসকল মই এতিয়া কথা দিয়াৰ দৰে আগতে যেনে ক'লো আপোনালোকক এতিয়া আজি বৰহাটত এতিয়া মোৰ কাৰণে বিৰল ক্ষণ বুলি ক'ব পাৰি এই জুবিন গাৰ্গ সেইগৰাকী শিল্পী প্ৰয়াত আমাৰ নয়নৰ মধ্যমণি তেখেতৰ একেবাৰে সৰু খুৰাক প্ৰণৱ বৰঠাকুৰ হয় নাই তেখেত বৰ্তমান থাকে যোৰহাটত কিন্তু আজি ভাগ্যক্ৰমে মোৰ আছিল ভালে বৰহাটত তেওঁ একেবাৰে পুৰণা ঠিকনা আপোনালোকৰ পিতৃপুৰুষৰ নাম আছিলে কুমুদ বৰঠাকুৰ প্ৰয়াত তেখেতৰ একেবাৰে সৰু পুত্ৰ জুবিনৰ খুৰা নিজৰ খুৰা তেখেতৰ ওচৰত আহি উপস্থিত এয়া প্ৰণৱজিৎ বৰঠাকুৰ নমস্কাৰ তাৰপিছত এইফালে আছে আমাৰ হেৰি দেখুৱাই দিচোন একেবাৰে আমাৰ জুবিনৰ খুৰী কালি ডাঙৰ খুৰী যিজন 2 নম্বৰ আছিলে হয় নাই কালিমন বৰঠাকুৰ তেখেতৰ পৰিবাৰ জুবিনৰ খুৰী হয় জুবিনৰ দেউতাক আছে হয় নাই গতিকে আপোনালোকৰ ককাই ভাইকেইজন আছে ছাৰ 10জন আকাশ আপুনি সৰু প্ৰণৱ বৰঠাকুৰ আপুনি চাগে বৰহাট হাই ছেকেণ্ডেৰী পঢ়িছিলে হয় নাই জুবিনৰ দেউতাকো বোলে তেখেতে কৈছে নিজৰ জুবিনৰ দেউতাকে ডাঙৰ তেখেত বৰহাট হাই ছেকেণ্ডেৰী পঢ়াই তেতিয়া হাইস্কুল আছে থাকে ইয়াতে থৈ গৈছিলে তেওঁ সময়ত অসমৰ এগৰাকী আমাৰ ওপৰৰ শ্ৰেণী হয় নাই তেওঁ বিষয় হৈছিলে যেতিয়া মুৰব্বী হৈছিলে জুবিনৰ দেউতাক এই মোহিনীমোহন বৰঠাকুৰ আছিলে হয় নাই এই প্ৰণৱজিৎ বৰঠাকুৰ তেখেতৰ আপোনাৰ এটা ভিজা এই আমাৰ অসমক প্ৰতিনিধিত্ব কৰে অসমক বিশ্বত প্ৰতিনিধিত্ব কৰে শিল্পী গায়ক বুলি ক'ব পাৰি সমাজত দেখুওৱা হয় নাই সুবাদ দেখুৱাই আপুনি গৌৰৱান্বিত আজি আপোনাৰ ভতিজা কৰি মই যদি দুখিত এইটো সময়ত তেখেতৰ অবৰ্তমানত গতিকে জুবিনক আমি আপুনি খুৰা হিচাপে প্ৰজন্মক উঠি অহা প্ৰজন্মক কি পৰামৰ্শ দিব এতিয়া আৰু ভৱিষ্যত প্ৰথমতে কি ক'বা ভতিজা গৌৰৱান্বিত আমাৰ উঠি অহা প্ৰজন্ম জুবিনে কোৱা মতে হয় যিখিনি দি থৈ গ'ল এইখিনি 100 বছৰ পাছতহে মানে বুজি পাব কিন্তু এতিয়া কম খবৰ বেক হৈ গৈছে জুবিনৰ আমি মই তাকে কৈছো আপোনাৰ লগত মোৰ মিলিছে 100 বছৰ 200 বছৰটো আমি জুবিনৰ দৰে এজন ব্যক্তিক পাবলৈ হয় নাই বাৰু হয় অসমত হয়তো গতিকে আপোনাৰ ভোটক লৈ আপুনি গৰ্বিত আমি অসমীয়া জাতি এতিয়া অসমীয়া জাতি জাতি হৈছিলে সংস্কৃত ক্ষেত্ৰখনত তেনেকে তেওঁ নেতা হিচাপেও এগৰাকী আমাৰ এটা আমি কণ্ঠ বুলি কওঁ শক্তিশালী কণ্ঠ হয় নাই কৰা নাছিলে গোটেই
বৰ্তমানত আমি বাকৰুদ্ধ বৰ্তমান আমি অভিভাৱক হেৰুৱালো মানে ভৱিষ্যতৰ অভিভাৱক আমাৰ সকলো ক্ষেত্ৰখনৰ অভিভাৱকজনক হেৰুৱালো আমি সেইটো আপুনি অভাৱ এটা পূৰণ নহ'ব গতিকে বিশেষকৈ অসমৰ ভাল শিল্পী ওলালেও জুবিনৰ নিচিনা বাৰু নোলায় তথাপিতো তেওঁলোকৰো কিন্তু ভৱিষ্যত নাই যিসকল আহিছে ভৱিষ্যত নাই আৰু বিশেষকৈ অসম চৰকাৰে তেওঁলোকক মানে গাইড দিব লাগে গতিকে আমাৰ শিল্পীসকলক ভাল বাট দেখুৱাব পৰা যোগ্য এজন ব্যক্তিৰ অভাৱ হৈছে জুবিনে যিটো নেতৃত্ব দিছিলে শিল্পীসকলক এই বাটে গৈ শিল্পীবিলাকে তেওঁলোক নিজৰ প্ৰতিষ্ঠা কৰিব পাৰিছিলে এতিয়া কিন্তু প্ৰতিষ্ঠাৰ কাৰণে নিজৰ প্ৰতিষ্ঠাৰ কাৰণে সংঘৰ্ষ হ'ব কাৰোবাক কোনোবাই বেগ দিব সুবিধা দিব কোনোবাই ৰাজনৈতিক পাকচ কৰিব কোনোবা আগবাঢ়িব কোনোবা পিছ পৰিব গতিকে আপোনাৰ এই আমাৰ দৰে ভাল মিলিছে মোৰ মনৰ যিটো কথা গতিকে ভাল লাগিল যে কি নহওক এতিয়া জুবিনৰ কোনোবাই আমি কৈছো সকলোৱে ভাবিছো তেওঁলোক হত্যাৰ বা ষড়যন্ত্ৰৰ বলি হৈছে হয় চিকাৰ হৈছে এইটো হয় প্ৰতিজনে কয় মোৰ মনেও সেইটোৱে কয় ষড়যন্ত্ৰ বুলি আপুনি এতিয়া খুৰাক হিচাপে কি ক'ব এতিয়া আমি ন্যায় বিচাৰটো লাগিব শান্তি পাবলৈ হলে খালি ন্যায় বিচাৰটো যদি পিছুৱাই থাকে নহয় ন্যায়টো নোলাবগৈ হয় তাৰমানে যিসকলে ষড়যন্ত্ৰ কৰিছিলে যি জড়িত তেওঁবিলাকক পলাবলৈ সুবিধা পাব বাটটো তেওঁলোকে জামিন লবলৈ সুবিধা পাব